নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কাষ্ট, পিআৰচি, এনচিএল, ইনকম চাৰ্টিফিকেট এইবিলাকৰ যোনটো ডিজিটেল সিগনেচাৰ কৰা থাকে তাত আপোনালোকে ইয়েলো কালাৰৰ এটা কুৱেশ্যন মাৰ্ক দেখিবলৈ পায়। এই কুৱেশ্যন মাৰ্কটো মানে এই ডিজিটেল সিগনেচাৰটো আপোনালোকে কেনেদৰে ভেৰিফাই কৰিব পাৰিব সেইটোৰ বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। ডিজিটেল সিগনেচাৰটো ভেৰিফাই কৰিবৰ বাবে আপোনালোকে সিগনেচাৰত মাউচটো ৰাখি ৰাইট ক্লিক কৰি দিব আৰু যোনটো শো সিগনেচাৰ প্ৰপাৰ্টিজ অপশ্যন দেখা পাইছে তাত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা পেজ ওপেন হৈ যাব। ইয়াতে ৩ নম্বৰত যোনটো আপোনালোকে সাইনাৰ অপশ্যন দেখা পাব তাত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পাছত আপোনালোকে শো চাৰ্টিফিকেট বুলি এটা অপশ্যন দেখা পাব, তাত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত ভালমানকেইটা অপশ্যন দেখা পাব। ইয়াৰে ৪ নম্বৰ যোনটো ট্ৰাষ্ট বুলি অপশ্যন দেখা পাব তাত আপোনালোকে ক্লিক কৰি দিব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে সকলোবিলাক এনেদৰে ৰঙা কটা চিন হৈ আছে। এইবিলাক আপোনালোকে সেউজীয়া যোনটো ৰাইট চিন সেইটো কৰিবৰ বাবে তলত যোনটো আপোনালোকে এড টু ট্ৰাষ্টেড আইডেণ্টিটিজ অপশ্যন দেখা পাইছে তাত আপোনালোকে ক্লিক কৰি দিব। তাৰ পাছত আপোনালোকে অ'কেত ক্লিক কৰিব। অ'কেত ক্লিক কৰাৰ পাছত তলত আপোনালোকে দেখিবলৈ পাইছে যে যোনটো চাৰ্টিফাইড ডকুমেণ্টছ এইটো আনটিক হৈ আছে, সেইটো আপোনালোকে টিক মাৰ্ক কৰি দিব। সেইটো টিক মাৰ্ক কৰাৰ লগে লগে তলত আপোনালোকৰ আৰু 3টা অপশ্যন ওপেন হৈ যাব। সেই 3টা আপোনালোকে এনেদৰে টিক মাৰ্ক কৰি দিব আৰু অ'কেত ক্লিক কৰি দিব। এতিয়া তলত যোনটো আপোনালোকে অ'কে দেখা পাইছে তাত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত আগৰ যোনটো পেজ আছিলে সেইটো ওপেন হৈ যাব। ইয়াত যোনটো আপোনালোকে ভেলিডেট সিগনেচাৰ অপশ্যন দেখা পাইছে তাত ক্লিক কৰি দিয়াৰ লগে লগে যোনটো আপোনালোকৰ ডিজিটেল সিগনেচাৰ সেইটো ভেৰিফাই হৈ যাব। এনেদৰে আপোনালোকে কাষ্ট, পিআৰচি, এনচিএল, ইনকম সকলোবিলাক চাৰ্টিফিকেটৰে যোনটো ডিজিটেল সিগনেচাৰ সেইটো ভেৰিফাই কৰি ল'ব পাৰিব। তো ভিডিঅ'টো আজিলৈ ইমানেই আছিল। ভিডিঅ'টো যদি ভাল লাগিলে দেন লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।